সোণালী জয়ন্তী বৰ্ষৰ বৰলাইপুলি আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি আৰু বৰলাইপুলি আঞ্চলিক স্থায়ী সমিতিৰ উদ্যোগত ঢোল আৰু বিহু নাচৰ কৰ্মশালাৰ সফল সামৰণি। বাপুতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ 2 দিন বাকী। তাৰ লগে লগে ৰাজ্যৰ চৌদিশে এতিয়া বিহুৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুটিক আদৰিবলৈ ৰাজ্যবাসী ইতিমধ্যেই সাজু হৈ উঠিছে। লগতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিহুৰ প্ৰাক মুহূৰ্তত বিভিন্ন স্থানীয় সংগঠন তথা অনুষ্ঠানৰ উদ্যোগত চলি থকা বিহু নাচ, ঢোলবাদন আদি কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। তিনিচুকীয়াৰ বৰলাইপুলিতো সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া বৰলাইপুলি আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি আৰু বৰলাইপুলি আঞ্চলিক স্থায়ী সমিতিৰ উদ্যোগত ঢোল আৰু বিহু নাচৰ কৰ্মশালাৰ 10 এপ্ৰিল বৃহস্পতিবাৰে সফল সামৰণি পৰে। 27 মাৰ্চৰ পৰা 10 এপ্ৰিললৈ উজনি মৰাণকাৰী ৰাজহুৱা খেলপথাৰত 13 দিনীয়াকৈ অনুষ্ঠিত হোৱা ঢোল আৰু বিহু নাচৰ কৰ্মশালাত ৰূপেশ্বৰ শইকীয়া আৰু প্ৰাণজিৎ চাংমাই মুখ্য প্ৰশিক্ষকৰ লগতে লিপি সোণোৱাল আৰু অংকুৰ গগৈ সহযোগী প্ৰশিক্ষক হিচাপে উপস্থিত থাকে। এই প্ৰশিক্ষণ অনুষ্ঠানত 3 শতাধিক কণ ঢুলীয়া নাচনীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰা পৰিলক্ষিত হয়। আঞ্চলিক বিহু স্থায়ী সমিতি আৰু বৰলাইপুলি আঞ্চলিক ৰঙালী বিহু সোণালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ যৌথ উদ্যোগত আজি আমি 13 দিনীয়া যি বিহু আখৰা কৰিছিলোঁ, কৰ্মশালা আয়োজন কৰিছিলোঁ, তাৰ আজি সামৰণি অনুষ্ঠান। আজি সামৰণি অনুষ্ঠান পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি এই উঠি অহা নৱপ্ৰজন্মক আমি প্ৰত্যেক বছৰেই এই বিহু আখৰা কৰ্মশালা আমি কৰি আহিছোঁ, যাতে এই নৱপ্ৰজন্ম উঠি অহা প্ৰজন্মই যাতে অনাগত দিনত সংস্কৃতিৰ লগত এতিয়াৰ পৰাই যাতে জড়িত হৈ অসমৰ লগতে ভাৰতবৰ্ষৰ আমাৰ এই জাতীয় সংস্কৃতি জীয়াই ৰাখিব পাৰে, ভাৰতবৰ্ষত জীয়াই ৰাখিব পাৰে, বিশ্ব দৰবাৰত গৌৰৱান্বিত হ'ব পাৰে। সেই গতিকে আমি এই আখৰা আয়োজন কৰোঁ আৰু এই চেগতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ, অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে যিহেতু নেকি বৰলাইপুলি আঞ্চলিক ৰঙালী বিহু সন্মিলনখনিৰ গৌৰৱ উজ্জ্বল 50টা বৰ্ষত এইবাৰ গৰকিছে, গতিকে এইবাৰ সোণালী জয়ন্তী বৰ্ষ অহা 28, 29, 30 এপ্ৰিল তাৰিখ, 14, 15, 16 বহাগ তাৰিখে আমি 3 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। গতিকে সমূহ অসমবাসী ৰাইজক এই আমাৰ সোণালী জয়ন্তী বৰ্ষখনৰ আমাৰ মজিয়ালৈ আহি আপোনালোকৰ যাতে পদাৰ্পণ কৰি আমাৰ বিহুখন আটক ধুনীয়া কৰে, সৌষ্ঠৱ বৃদ্ধি কৰে, তাৰ কামনা কৰিছোঁ।